চৰ্দাৰ ৰাইজ ইয়াৰ দ্বাৰা ঢিংবাসী সমূহ ৰাইজৰ জ্ঞাততে জনোৱা হয় যে ঢিঙৰ বিলতীয়া শিঙিমাৰী পথাৰত এটা ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি নিশ্চিত কৰা হৈছে। গতিকে কোনো মানুহক বাহিৰলৈ নোলাবলৈ জনাইছো এটা বিগ ব্ৰেকিং নিউজ। ঢিঙত পুনৰ বাঘৰ আক্ৰমণ। এইবাৰ বাঘৰ আক্ৰমণত আহত হৈছে বনকৰ্মী। বন বিভাগে অভিযান চলাই থকা সময়তে এই ঘটনা সংঘটিত হৈছে। আহত হোৱা বনকৰ্মীজনক ইতিমধ্যে ঢিং FRUৰ পৰা উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আহত হোৱা বনকৰ্মীজন ফণীধৰ দেউৰী বুলি জানিব পৰা গৈছে। বাঘে আক্ৰমণ কৰিছে। বাঘে আক্ৰমণ কৰা বুলি কৈছে। এতিয়া আপোনালোকে কি নগাঁৱলৈ পঠিয়াইছে নেকি? নগাঁৱলৈ অৱস্থা কেনেকুৱা? এতিয়া ভাল, কিন্তু এইটো বস্তু এতিয়া ক'ব নোৱাৰে, এইটো কালি পৰিলে অলপ বেয়া হ'ব পাৰে। ৱাইল্ড এনিমেল এৰিয়া। মানুহজনৰ নামটো কি ক'লে? ফণীধৰ তেওঁ বন কৰে। ব্যুৰো ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।